নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। কংগ্ৰেছ দলৰ সন্দৰ্ভত আজি বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ মানুহবিলাকক ধৰি ধৰি পাকিস্তান বাংলাদেশলৈ পঠাই দিব লাগে। গৌৰৱ গগৈয়ে ভবা বৰ অসম ইয়াত নচলিব, এইদৰে কংগ্ৰেছ দলক হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ দলত যিবিলাক মানুহ আছে এই মানুহবিলাকক ধৰি ধৰি পাকিস্তান আৰু বাংলাদেশলৈ পঠিয়াই দিব লাগে বুলি বিস্ফোৰক মন্তব্য কৰি পুনৰবাৰ বিতৰ্কৰ সূত্ৰপাত সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে কংগ্ৰেছ নেতৃত্বই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, লাচিতৰ সৈতে বাক হাজৰিকা বোলা কোনো মানুহেই নাছিল। শংকৰৰ লগত মাধৱ থাকিব বুলি প্ৰতিগৰাকী অসমীয়াই জানে। শংকৰদেৱৰ চাটুৰ দৰে মাধৱদেৱ আছিল নে আজান ফকীৰ আছিল? কংগ্ৰেছে বুজাইছে বাংলাদেশী আৰু অসমীয়া একেলগে থাকিব। গৌৰৱ গগৈয়ে গঢ়িব বিচৰা বৰ অসম আমাক নালাগে, এইদৰে বাক হাজৰিকা সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুঠতে আজি কংগ্ৰেছ দল আৰু গৌৰৱৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। নিৰ্বাচনৰ পূৰ্বে ক্ৰমান্বয়ে দিনে দিনে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শৰ্মাই। গৌৰৱ গগৈয়ে এই জিন্দিগীত নহয়, তাৰ পিছৰ জিন্দিগীটো নাম সলনি কৰিব নোৱাৰে বৰপেটা মেডিকেল কলেজৰ। কংগ্ৰেছ চৰকাৰ আহিলে পুনৰ ফখৰুদ্দিন আলী আহমেদৰ নামেৰে মেডিকেল কলেজখন নামাকৰণ কৰাৰ কথা কৈছে, কিন্তু কংগ্ৰেছৰ আৰু দাদাগিৰি অসমত নচলিব। মোৰ কথাখিনি ভালদৰে শুনক গৌৰৱ গগৈয়ে। বৰপেটা মেডিকেল কলেজক লৈ গৌৰৱ গগৈক এইদৰে আজি তোলাধুনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱৰ বিৰুদ্ধে ইটোৰ পিছত সিটো প্ৰসংগ উত্থাপন কৰি এইদৰে সৰব হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ থাকিলেও এইবাৰ বৰপেটাত বিজেপি বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত আছিল। কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ মনোনয়ন বাতিল হোৱাত মই নিজেই বেয়া পাইছোঁ, কাৰণ যুদ্ধত সন্মুখত প্ৰতিযোগী নাথাকিলে কেনেকৈ আমি প্ৰতিযোগিতা কৰিম। বৰপেটাত অগপৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এইদৰে কংগ্ৰেছ দল সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ হেলিকপ্টাৰ লৈ বৰপেটাত উপস্থিত হৈ এইদৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ নতুন বৰ অসমত সংস্কৃতিক দিয়া হৈছে বিসৰ্জন। অসমীয়া আৰু বাংলাদেশীক এক কৰিব বিচাৰিছে কংগ্ৰেছ দলে। গৌৰৱ গগৈৰ বৰ অসমক কোনো পধ্যেই মানি নলয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী মিয়া আৰু অসমীয়াসকলক একেলগে লগ কৰাই নতুন অসম গঢ়িবলৈ প্ৰয়াস কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ নতুন বৰ অসমত অসমৰ সংস্কৃতিক দিয়া হৈছে বিসৰ্জন, মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। লাচিতৰ সৈতে বাক হাজৰিকা বোলা কোনো মানুহেই অসমত নাছিল। শংকৰদেৱৰ লগত মাধৱ থাকিব, এয়া প্ৰতিগৰাকী অসমীয়া লোকে ভালদৰে জানে। গতিকে গৌৰৱ গগৈয়ে যি অসমৰ চিন্তা কৰিছে সেই অসম কোনো প্ৰকাৰে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে বুজাইছে বাংলাদেশ আৰু অসমীয়া একেলগে থাকিব লাগে। 1.5 লাখ বিঘা ভূমিত উচ্ছেদ অভিযান চলোৱা হৈছে। এইবাৰ চৰকাৰৰ লক্ষ্য হ'ব 5 লাখ বিঘা ভূমি। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই ডাঙৰ মন্তব্য কৰা হৈছে। অসমৰ ভূমি সুৰক্ষিত কৰিবলৈ দায়বদ্ধ চৰকাৰ। বেদখলকাৰীৰ বিৰুদ্ধে পুনৰবাৰ বিজেপি চৰকাৰৰ এই হুংকাৰ প্ৰদান। বেদখলকাৰীক উচ্ছেদ কৰা হ'বই। এইবাৰ বিজেপি চৰকাৰৰ লক্ষ্য হ'ব 5 লাখ বিঘা ভূমি উচ্ছেদ কৰা। উচ্ছেদ অভিযান চলি থাকিবই। যোৱাবাৰ 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰিছিলোঁ, এইবাৰ 5 লাখ বিঘা ভূমি উচ্ছেদ কৰিম। খিলঞ্জীয়া ভূমিহীনক দিয়া হ'ব চৰকাৰী ভূমিৰ পট্টা। অখিলঞ্জীয়া বেদখলকাৰীৰ বিৰুদ্ধে চলিব তীব্ৰ উচ্ছেদ অভিযান। ইতিমধ্যেই নিৰ্বাচনী প্ৰচাৰ সভাসমূহত আনুষ্ঠানিকভাৱে এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীয়ে চৰকাৰী ভূমি বেদখল কৰিছিল, সেই বেদখলকৃত ভূমি ইতিমধ্যেই 1.5 লাখ বিঘা উচ্ছেদ কৰিছে চৰকাৰে। অহাবাৰ 5 লাখ বিঘা ভূমি উচ্ছেদ কৰিব। চৰৰ দুখীয়া মানুহক দিয়া হ'ব মাটিৰ পট্টা। উচ্ছেদৰ পাছতেই পাব মাটিৰ পট্টা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই বৃহৎ ঘোষণা কৰা হৈছে। চৰ অঞ্চলৰ প্ৰকৃত দুখীয়া ভূমিহীন লোকক চৰকাৰে প্ৰদান কৰিব মাটিৰ পট্টা।
চৰৰ মাতব্বৰৰ কবলৰ পৰা সকলো মাটি কাঢ়ি অনা হ'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ। ভূমি উদ্ধাৰ আৰু পট্টা প্ৰদানৰ ক্ষেত্ৰত কোনো হিন্দু মুছলমানৰ প্ৰশ্ন নাই। ৰাজ্যত এতিয়াও উচ্ছেদ কৰিবলৈ বাকী আছে লাখ লাখ বিঘা চৰকাৰী ভূমি। অসমৰ চৰকাৰী মাটি বেদখলমুক্ত কৰিবলৈ লাগিব প্ৰায় 20ৰ পৰা 25 বছৰ সময়। ৰাজ্যৰ চুকে কোণে থকা প্ৰতিটো বেদখলকৃত স্থানতেই চলিব চৰকাৰৰ উচ্ছেদ অভিযান। প্ৰথমতে হ'ব উচ্ছেদ, তাৰ পিছতহে ভূমি নীতিৰ অধীনত দুখীয়াক দিয়া হ'ব ভূমি। চৰত একাংশ লোকে অবৈধভাৱে 50ৰ পৰা 60 বিঘা পৰ্যন্ত ভূমি বেদখল কৰিছিল। চৰ অঞ্চলৰ প্ৰকৃত দুখীয়া ভূমিহীন লোকক চৰকাৰে প্ৰদান কৰিব মাটিৰ পট্টা। চৰৰ মাতব্বৰৰ কবলৰ পৰা সকলো মাটি কাঢ়ি অনা হ'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চৰৰ দুখীয়া মানুহক মাটিৰ পট্টা দিয়া হ'ব। ইয়াত কোনো ধৰণৰ হিন্দু মুছলমানৰ কথা নাহে বুলিও মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। অন্য এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে যদি বিধানসভা নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে তেন্তে অসমৰ ৰাইজে বিজেপিক ভোট দিব নালাগে। হিমন্ত বিশ্ব শৰ্মাৰ এই কথা আজি মনত আছেনে নাই? এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল যদি জুবিন গাৰ্গক নিৰ্বাচনৰ আগত ন্যায় দিব নোৱাৰে বিজেপিয়ে তেন্তে বিজেপিক ভোট দিব নালাগে। আৰু সেই প্ৰসংগতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। অন্য এটা খবৰ, ৰূপজ্যোতি কৰ্মী এখন আইন প্ৰস্তুত কৰিব পৰা মানুহ নহয়। 35 বছৰে সমষ্টিৰ কাম নকৰিলে ৰূপজ্যোতি কৰ্মী পৰিয়ালে। চাহ শ্ৰমিকৰ সন্তান বুলি কৈ ফুৰা ৰূপজ্যোতি কৰ্মীয়ে আজিলৈকে চাহ খেতি কৰা দেখা নাই। ৰূপজ্যোতি কৰ্মীৰ প্ৰতি আকৌ অখিল গগৈৰ এই বাক্যবান। ৰূপজ্যোতি কৰ্মী এইবাৰ মৰিয়নি সমষ্টিত বেয়াকৈ পৰাস্ত হ'ব বুলিও ভৱিষ্যতবাণী কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মৰিয়নি সমষ্টিত এইবাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাই বৃহৎ জয়লাভ কৰিব বুলিও মন্তব্য অখিলৰ। অন্য এটা খবৰ, প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত শ মুছলমানে আনুষ্ঠানিকভাৱে AIUDF দলত যোগদান কৰে। শক্তি বৃদ্ধি হৈছে মৌলানা বদৰুদ্দিন আজমলৰ AIUDF দলৰ। নিৰ্বাচনী ধামমুখীয়ামত শ মুছলমান আহিল AIUDF-লৈ। প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিমৰ নেতৃত্বত বৃহৎ যোগদান কাৰ্যসূচী। 3 শতাধিক কংগ্ৰেছ আৰু অগপ কৰ্মীৰ যোগদান AIUDF দলত। ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত পুনৰবাৰ AIUDF দলত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। শক্তি বৃদ্ধি পাইছে মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন AIUDF দলৰ।